নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ এটা ইনফৰ্মেটিভ ভিডিঅ'লৈ। এই ভিডিঅ'ত আপোনালোকে জানিব AAA যিটো পৰীক্ষা হৈ গ'ল জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা। তাৰ বাহিৰেও হাইকোৰ্টৰ ফালৰ পৰা কেইটামান নতুনকৈ পদ মুকলি কৰিছে আৰু এইকেইটা অলৰেডি এডভাৰটাইজমেণ্ট যিটো আছে এডভাৰটাইজমেণ্ট অলৰেডি মুকলি কৰা হৈছে। আপোনালোকে ইয়াতে ডাইৰেক্ট অনলাইন এপ্লাই কৰিব পাৰিব। আপোনালোকৰ যোগ্যতা কি লাগিব, কিমানকেইটা পষ্ট আছে, আপোনালোকে পে'মেণ্ট কিমান কৰিব লাগিব, গোটেইখিনি ভিডিঅ'ৰ মাধ্যমে জনাই দিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। গতিকে আপোনালোকে যদি ADRE নাইবা GT PGT তাৰপিছত LP UP টেটৰ কাৰণে যদি আপোনালোকে প্ৰিপেৰেশ্যন কৰি আছে আৰু আপোনালোকে যদি এইবাৰৰ অপেক্ষা কৰি আছে তেনেহ'লে আপোনাৰ কাৰণে এইটো এটা ভাল ভিডিঅ' হ'ব, কিয়নো এইবাৰৰ আগতে এইটো নটিফিকেশ্যন অলৰেডি ওলাই গ'ল। ADRE কেতিয়া নটিফিকেশ্যন ওলাব সেইটো একো গেৰাণ্টি নাই, কিন্তু এই যিটো হাইকোৰ্টৰ ফালৰ পৰা যে নতুনকৈ আৰু যিটো আহিছে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ বাহিৰেও হাইকোৰ্টৰ আৰু এটা নতুনকৈ পদ এড কৰা হৈছে। ইয়াতে কিমানকেইটা পদ আহিছে আপোনালোকক ভিডিঅ'ৰ মাধ্যমতে জনাই আছোঁ। ভিডিঅ'টো আগবঢ়াৰ আগতে মই আপোনালোকক এটা ইনফৰ্মেশ্যন দিব বিচাৰোঁ। আপোনালোকে যদি চিৰিয়াছ এছপিৰেণ্ট হয়, ADRE 3.0 যদি ক্ৰেক কৰিব বিচাৰে তেনেহ'লে আপোনাৰ তাত এটা ই-বুক থকাত বহুত ইম্পৰ্টেণ্ট হৈ যায়, জৰুৰী হৈ যায়। সেইকাৰণে মই আপোনালোকক এটা ই-বুক দিব বিচাৰোঁ য'ত থাকিব ৰিজনিং, ইংলিছ, জেনেৰেল মেথমেটিক্স, জেনেৰেল নলেজ অফ ইণ্ডিয়া আৰু জেনেৰেল নলেজ অফ আছাম আৰু যিমানখিনি লাগে এটা কম্পিটিটিভ এক্সাম ক্ৰেক কৰিবৰ কাৰণে গোটেইখিনি মেটেৰিয়েলছ এই PDF-টোত আপোনালোকে পাই যাব। হেল্পফুল হ'ব আছাম পুলিচৰ কাৰণে, ADRE 3.0 কাৰণে, SSC GDৰ কাৰণে বা এনি আদাৰ ষ্টেট লেভেল আৰু চেণ্ট্ৰেল লেভেল এক্সাম আপোনালোকে এই PDF-ৰ দ্বাৰাই আপোনালোকে ক্ৰেক কৰিব পাৰিব। PDF-টো পাই যাব। আপোনালোকে টেলিগ্ৰাম চাৰ্চ কৰিব লাগিব জব আজকাল YT, নাইবা ডাইৰেক্ট লিংক যিটো আছে ডাইৰেক্ট লিংক যদি আপোনালোকে ক্লিক কৰে মোৰ ইনষ্টাগ্ৰামত পাই যাব। ইনষ্টাগ্ৰামত মেছেজ কৰিলে মই আপোনালোক দিব পাৰিম। এই যিটো ই-বুক আছে ই-বুকৰ প্ৰাইচটো মই অনলি 49 ৰুপিজ ৰাখিছোঁ, কিয়নো বিনামূলীয়াকৈ দিলে আপোনালোকৰ এই ভেলু নকৰে বস্তুবোৰৰ, সেইটো কাৰণে মই অনলি 49 ৰুপিজত দি আছোঁ। আপোনালোকে যদি ইচ্ছুক হয় এইটো ল'বলৈ তেনেহ'লে আপোনালোকে ডাইৰেক্ট ইনষ্টাগ্ৰামত মেছেজ কৰিব পাৰে বা টেলিগ্ৰামত এইটো চাৰ্চ কৰি মেছেজ কৰিব পাৰে। যদি ল'ব বিচাৰে তেনেহ'লে ল'ব পাৰে। ইয়াতে আপোনালোকে চাব পাৰে যিটো গুৱাহাটী হাইকোৰ্ট ৰিক্ৰুটমেণ্ট 26 আছে, ইয়াতে আপোনালোকে চাব পাৰে। ইয়াতে যিটো নেম অফ পষ্ট হয় লাখ হয় এইটো। তাৰপিছত আপোনালোকে পে' যিটো আছে 30,000 পাৰ মান্থ 30K পাব। তাৰপিছত ইয়াৰে যিটো পাৰ্কছ আছে হাউচ ৰেণ্ট এলাউৱেঞ্চ, তাৰপিছত TA DA এপ্লিকেবল হ'ব। তাৰপিছত আপোনালোকৰ আদাৰ ক্ৰাইটেৰিয়া যিবোৰ আছে এইটো আপোনালোকৰ চিটিজেনশ্বিপ অফ ইণ্ডিয়া হ'ব লাগিব, লগতে আপোনালোকৰ অসমৰ ৰেচিডেণ্ট হ'ব লাগিব, তেতিয়াহে আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব। তাৰপিছত এজ লিমিট যিটো আছে এজ লিমিট আপ টু 40 ইয়াৰ্ছ পৰা আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব। কেটেগৰী ৰিলেক্সেশ্যন আছে, আপোনালোকে 3 ইয়াৰ্ছ 5 ইয়াৰ্ছকৈ পাই যাব। যদি ST SC OBC হয় তেনেহ'লে ইয়াতে পাই যাব। এমপ্লয়মেণ্ট এক্সপেৰিয়েঞ্চ লাগিব, আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন থাকিব লাগিব। তাৰপিছত আপোনালোকৰ অফিচিয়েল লেংগুৱেজ যিটো আছে মানে অসমৰ অফিচিয়েল লেংগুৱেজ আছামিজ হিচাপে ধৰা হয়, এইখিনি আপোনালোকক থাকিব লাগিব। আৰু আপোনালোকৰ ধ্যান দিবলগীয়া কথা এইটোৱে আছে যে এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ ইয়াতে BA LLB নাইবা LLB ইয়াতে থাকিব লাগিব। LLB ইয়াতে থকাটো বাধ্যতামূলক, নাইবা LLM থকাটো আপোনালোকৰ ইয়াতে বাধ্যতামূলক হৈ যায়। ইয়াৰ বাহিৰেও কিছুমান পষ্ট থাকে, মই হোৱাটছএপ চেনেলত পষ্ট কৰি থাকোঁ। আপোনালোকে মোৰ হোৱাটছএপ চেনেলটো জইন কৰিলে তাতে আপোনালোকে চাব পাৰিব। বাকী এপ্লাই কেনেকৈ কৰিব লাগে, কি কৰিব লাগে গোটেইখিনি মই হোৱাটছএপ চেনেলত দি দিছোঁ। আপোনালোকে যদি বিচাৰে মোৰ হোৱাটছএপ চেনেলটো জইন কৰি ল'ব, ডেছক্ৰিপশ্যন বক্সত লিংক দি আছোঁ। আজিৰ কাৰণে আছিল মানে ভিডিঅ' যদি ভাল লাগিছে লাইক কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ ছ' মাছ, থেংকছ ফৰ ৱাচিং। ধন্যবাদ। জয় আই অসম।